মই তিনিটা বিষয় লৈ পেলাই আহিছোঁ। এই তিনিটা বিষয় হৈছে যে শোণিতপুৰ জিলাত মই পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ ৰিভিউ কৰাৰ লগতে আমাৰ যি ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট বা ৰেচন কাৰ্ডকে আদি কৰি এই বিষয়সমূহ পৰ্যালোচনা কৰাৰ কাৰণে আৰু লগতে একেলগে যিহেতু একেখিনি সময়তে কেবিনেট যিহেতু আয়োজন কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তেখেতে দিল্লীৰ পৰা থাকিব আৰু ভাৰ্চুৱেলি আমি আমাৰ মন্ত্ৰীসকলে য'তে আছে তাৰ পৰা অংশগ্ৰহণ কৰিব। গতিকে মই আজি তেজপুৰৰ পৰাই এই কেবিনেটত অংশগ্ৰহণ কৰিম আৰু অহাকাইলৈ মই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ শোণিতপুৰ জিলা সমিতিৰ এক সাংগঠনিক বিষয় লৈ পেলাই এখন সভা এখন আছে। এই তিনিটা বিষয় লৈ পেলাই মই শোণিতপুৰ জিলাত আহিছোঁ। কালি বিকলাংগসকলে প্ৰতিবাদ কৰিছে, বিকলাংগসকলে যিখিনি আঁচনি তেওঁলোকে সুবিধাবিলাক পোৱা নাই আৰু খাদ্যৰ যিখিনি পূৰ্বৰ চৰকাৰৰ তুলনাত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰখনে ইয়াৰ পূৰ্বৰ যিখন চৰকাৰ আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰৰ দিনতে আমি সেই দিব্যাংগ ব্যক্তিসকলক পেঞ্চনৰ ব্যৱস্থা কৰিছিলোঁ। তাৰপিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই এই বিভাগৰ দায়িত্ব লোৱাৰ পিছত যথেষ্ট কেইবালানিও তেওঁলোকৰ লগত আলাপ আলোচনা কৰিছে। তেওঁলোকৰ যিটো বেকলেগ কোটা আছে, বেকলেগ কোটা পৰ্যন্ত ফিল আপ কৰিছে আৰু যথেষ্ট সহানুভূতিৰে যথেষ্ট মৰমেৰে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই তেওঁলোকৰ দাবীসমূহ ইতিমধ্যে পৰ্যালোচনা কৰি আছোঁ। যিমানখিনি পাৰে তেওঁলোকে কৰিছে। আগন্তুক দিনতো যদি কিবা থাকে, কাৰণ তেওঁলোকৰ কাৰণেতো আমি কৰিব লাগিব, কাৰণ যিহেতু মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই নাম ৰাখিছে দিব্যাংগ। গতিকে আমাৰ অন্তৰত আছে তেওঁলোকৰ সহানুভূতি। আমাক আৰু বেলেগ চৰকাৰে এই বিষয়ে কোনো কোৱাৰ প্ৰয়োজন নাই। নিশ্চিত ওপৰত আমাৰ চৰকাৰে যদি কৰিব নোৱাৰে আৰু বেলেগ চৰকাৰে কৰিব নোৱাৰিব। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ৰাজ্যিক নিৰ্বাচন আয়োগে যিহেতু সমগ্ৰ বিষয়টো চোৱা চিতা কৰি আছে, আমি দলে ইতিমধ্যে আমাৰ চৰকাৰে আমি সাজু হৈছোঁ আৰু সমান্তৰালভাৱে আমাৰ দলেও সাজু হৈছে। আগন্তুক দিনত আমাৰ ৰাজনীতিমুক্ত পঞ্চায়ত গঠন কৰাৰ পিনে গৈ আছোঁ, যাতে যিকোনো মানুহে যাতে টিকট বঞ্চিত হোৱাৰ যি অভিযোগ থাকে, কাৰণ গঞা ৰাইজে কেতিয়াবা কি অৱসৰকালীন হৈ অহা ব্যক্তি এজনক নিৰ্বাচনত অংশগ্ৰহণ হোৱাটো বিচাৰে, কিন্তু তেওঁৰ পলিটিকেল এফিলিয়েশ্যন নাই, চিনাকি নাথাকাৰ কাৰণে ভাল মানুহ এজনৰ টিকটৰ পৰা বঞ্চিত হৈ যায়। যাৰ কাৰণে আমি এতিয়া ৰাজনীতিমুক্ত পঞ্চায়ত নিৰ্বাচন কৰিবলৈ গৈ আছোঁ। পঞ্চায়ত নিৰ্বাচন আহিছে, কিন্তু যিহেতু এতিয়া ২৬ৰ নিৰ্বাচন আহিছে, মিত্ৰতাৰ প্ৰসংগ উঠিছে। এতিয়া কংগ্ৰেছ আৰু অখিল গগৈ মিত্ৰতা কেনেকুৱা হ'ব আৰু অগপ আৰু বিজেপিৰ মিত্ৰতাটো কেনেকুৱা হ'ব? এই বিষয় লৈ পেলাই আমাৰ ৰাষ্ট্ৰীয় সমিতি আছে, ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি আছে, UPPL দলৰো কেন্দ্ৰীয় সমিতি আছে। তেওঁলোকে বহি পেলাই ক'ত কিমানখন আসন বা কোনে কাৰ লগত ক'ত কৰিব, এই সম্পূৰ্ণ বিষয়ে ৰাষ্ট্ৰীয় সমিতি কেন্দ্ৰীয় সমিতি আলোচনা কৰি ল'ব। এইটো পায়ে আছে, কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আপোনাৰ প্ৰাৰ্থীবোৰ দেখি গমেই পাই আছে, নতুন প্ৰজন্ম পাই আছে। যিটো কংগ্ৰেছ আৰু অখিল গগৈ যিটো তেওঁলোকৰ কথা মই নকওঁ, কাৰণ কিয় সেইটো এটা যিটো তেওঁলোকৰ তৃতীয় মৰ্চা, চতুৰ্থ মৰ্চা, ঐক্যমঞ্চ, এইবোৰ কথা আমি আগতো দেখিছোঁ। আগতো মই কৈছোঁ এই বিষয় লৈ পেলাই, এইটো সময়ত আহে, এইবোৰ সময়ত গুচি যায়গৈ। কিন্তু ভাৰতীয় জনতা পাৰ্টী হৈছে সাগৰৰ তলি নিৰবিচ্ছিন্ন ঢৌ। এইবোৰ মঞ্চ, মৰ্চা তৰ্চা এইবোৰ হৈছে সাগৰৰ ওপৰত ঢৌ। এই নিমিষতে আহে, নিমিষতে মাৰ যায়। আৰু সেইকাৰণে আমি দেখিছোঁ নিৰ্বাচন আহিলে এইবোৰত মানে যিবোৰ কুচকাও চলেগৈ, নিৰ্বাচন গ'লে যায়গৈ। কিন্তু ভাৰতীয় জনতা পাৰ্টী যিহেতু সাগৰৰ তলিৰ নিৰবিচ্ছিন্ন ঢৌ, গতিকে আমি যি সাংগঠনিকভাৱে যি কৰিবলগীয়া আছে নিশ্চিত ওপৰত কৰি আছোঁ। কিন্তু ২৬ত তেওঁলোকে চৰকাৰ গঠন কৰিম বুলি কৈছে। তেওঁলোকে কেতিয়া নকয়, অখিল গগৈনো কেতিয়া নকয়, গৌৰৱ গগৈনো কেতিয়া নকয়, কেতিয়া কোৱা নাই মোক সেইটো কওকচোন। আৰু আমি কেতিয়া কওঁ, আমি এইটোৱে কওঁ যে যেতিয়ালৈ আমি অসমৰ ৰাইজৰ হৃদয়ত থাকিম, তেতিয়ালৈ আমাৰ চৰকাৰ আহিব। কাৰণ কিয়, আমি শাসনত ক্ষমতাৰ কাৰণে নাহোঁ, আমি আহোঁ শাসনত সেৱাৰ কাৰণে আহোঁ। গতিকে এই কথাখিনি ৰাইজে বুজি পায়, যাৰ কাৰণে আমাক নিশ্চিত ওপৰত আগন্তুক দিনত যিহেতু নৰপী নাৰায়ণসকলে যিহেতু আমি সেৱা কৰিছোঁ, গতিকে সেৱা কৰাৰ সুযোগ নিশ্চিত ওপৰত ২৬ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব। এই বিষয়টো লৈ নিৰ্বাচনে আহি পোৱা নাই, নিৰ্বাচন আহি পোৱাৰ পিছত নিশ্চিত ওপৰত দলে ঠিক কৰিব এই বিষয়টো লৈ পেলাই। কিন্তু এতিয়া বিজেপিয়ে বিপৰ ৰাজনীতি কৰিছে বুলি অভিযোগ উঠিছে। এই বিষয়লৈ আমি ৰাজনীতি কৰিবলগীয়া একো নাই। কাৰোবাৰ যদি কিবা এই বিষয়ে ক'বলগীয়া আছে, কংগ্ৰেছ দলৰ যদি কিবা ক'বলগীয়া আছে লিখিতভাৱে জনাওক, বিপ যদি বন্ধ কৰিবলগীয়া আছে লিখিতভাৱে জনাওক, বিপ যদি মুকলি কৰিবলগীয়া আছে লিখিতভাৱে ভূপেন বৰা ডাঙৰীয়াই পত্ৰ দিলে চৰকাৰে সিদ্ধান্ত ল'ব। বিফৰ ভোজৰ চলিছে বুলি কৈছে, বিফৰ ভোজৰ এইটো বেলেগে কোৱা কথাষাৰ এতিয়া মানে যদি আপোনালোকে যদি মোক সোধে এতিয়া
কোনোবাই শোণিতপুৰতো অভিযোগ আছে বিফৰ কথা ক'ব, কোনোবা গাহৰি মাংসৰ কথা ক'ব। এতিয়া এইবোৰ লৈ পেলাই কিন্তু বিফ যদি বন্ধ কৰিব লাগে, যদি কংগ্ৰেছ দলৰ পৰা লিখিতভাৱে জনাওক, তেতিয়াহ'লে চৰকাৰে ব্যৱস্থা কৰিব। বিফ যদি মুকলি কৰি দিব লাগে সমগ্ৰ অসমত হাতে ঘাটে বজাৰে, তেতিয়াও জনাওক, তেতিয়া চৰকাৰে নিশ্চিত ওপৰত কি হ'ব? মই পত্ৰই দিয়া নাই, পত্ৰ দিলে আমাৰ বিফৰ ওপৰত ষ্টেণ্ড কি? আমাক পত্ৰ দিলে, তেওঁলোকে পত্ৰ দিলে আমি আমাৰ কথাষাৰ জনাম। না, আপোনালোকৰ ভাৰতীয় জনতা পাৰ্টী আমাৰ যিটো গৌ মাতাক আমি ভগৱান বুলি পূজা কৰোঁ, সেইটো সকলোৱে জানে। গতিকে আমাৰ ষ্টেণ্ড সোধাৰ কোনো প্ৰয়োজন নাই। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই আমি গৌ মাতাক আমি ভগৱান বুলি পূজা কৰোঁ।